হেল্ল' গাইজ, গুড ইভিনিং। আজি ডেট হৈ গ'ল 12 জুলাই, সময় 7:54। মাৰ্কেট আজি দিনটোত কেনেকুৱা ধৰণৰ কি কৰিলে সেই বিষয়ে ভিডিঅ'টো বনাইছোঁ। আমি ট্ৰেড ক'ত ল'লোঁ, কি হ'ল প্ৰফিট নি লছ, সেই বিষয়ে ভিডিঅ'টো বনাই আছোঁ। ফাৰ্ষ্ট টাইম আমি ৰাতিপুৱা মাৰ্কেট ফাৰ্ষ্ট টাইম গেপ আপ খুলিলে। গেপ আপ খুলি ফাৰ্ষ্ট কেণ্ডেল ৰেড কেণ্ডেল বনালে, ডাউন ছাইডত আহিলে। গেপ আপ খুলিলে আমাৰ 42 পইণ্ট গেপ আপ খুলি মাৰ্কেট ফাৰ্ষ্ট টাইম ডাউন ছাইডত আহিলে। ডাউন ছাইডত এডাল এটা ট্ৰেণ্ড লাইন আছিলে, দেখিছে। এই ট্ৰেণ্ড লাইন যদি আমি সৰুকৈ চাওঁ দেখিছে, ট্ৰেণ্ড লাইন আছিলে। এইটো আপোনাৰ 9 তাৰিখে 10 তাৰিখে ছাপৰ্ট ৰেজিষ্টেণ্ট মানে অপেনিং প্ৰাইচ, আৰু 11 তাৰিখে অপেনিং প্ৰাইচ, ঠিক আছে। এইটো লেভেলত যেতিয়া আহিলে এবাৰ এডোখৰত ৰিটেষ্ট কৰি মাৰ্কেট আপ ছাইড গৈ এডোখৰত মাৰ্কেট ডাউন ছাইডত আহি এডোখৰত ছাইডৱে হ'ল, মানে শ্ল' মুভমেণ্ট। এডোখৰত ৱেইট কৰিলে, ৱেইট কৰাৰ পিছত এডোখৰত এইকেইডাল দেখিছে, এই কেণ্ডেলৰ পৰা বিগ মুভ কৰিলে 150 পইণ্টমান মুভ কৰিলে। মুভ কৰাৰ পিছত আমি ইয়ালৈকে কোনো ধৰণৰ ছেটআপ পোৱা নাই, আমি ট্ৰেড কৰা নাই। 100 পইণ্ট মুভ কৰাৰ পিছত আমি ৱেইট কৰিছোঁ। ফিবনাচি ৰিটেষ্টমেণ্ট কৰিলোঁ এইডোখৰ পৰা, মানে যোনটো মমেণ্টাম লাষ্ট লেভেল আছিলে তালৈকে। এইটো 50% আৰু 38%, আৰু আমি এই দুটাত মাৰ্ক কৰি ৰাখিলোঁ লেভেলত। আৰু এইডোখৰত যদি আমি বুলিছ পেটাৰ্ণ পাওঁ আমি বাই কৰিম বুলি ৱেইট কৰিলোঁ। কৰাৰ পিছত এইডোখৰত দেখিছে এডাল বুলিছ এংগলফিং কেণ্ডেল বনিলে। এংগলফিং কেণ্ডেল দেখি আমি কি কৰিলোঁ, কেণ্ডেল দেখিলে গম পাব এডাল বুলিছ এংগলফিং কেণ্ডেলত আমি বাই কৰিছোঁ। চাৰিটা লগত আমি বাই কৰিছিলোঁ। বাই কৰাৰ পিছত আমাৰ এছ এল আছিল ল' লেভেলটো 24 পইণ্ট আমাৰ এছ এল আছিলে। মাৰ্কেটে কি কৰিলে, আমাৰ এছ এলটো খাই মাৰ্কেট আকৌ আমাৰ যোনটো চাইডে আমি ট্ৰেড লৈছিলোঁ সেইটো চাইডে মাৰ্কেট গ'ল। কেতিয়াবা এনেকুৱা চিটুৱেশ্যন হয়, আপুনি ট্ৰেডটো লোৱাৰ পিছত আপোনাৰ এছ এলটো খাই মাৰ্কেট আপ চাইডে গুচি যায়, এনেকুৱা চিটুৱেশ্যন হয়। কিন্তু ইয়াৰ বাবে আমাৰ কোনো ছেটআপৰ কোনো প্ৰব্লেম নাই, ইয়াৰ ছেটআপ অ'কে, আৰু এছ এলবোৰ আমাৰ অ'কে আছে। কেতিয়াবা আমাক এনেকৈ এছ এলটো খাই মাৰ্কেট ওপৰ যোৱাৰ চান্সটো থাকে মানে, আৰু সেইটো টাইমত যদি আপুনি এছ এলটো দি নিদি, কেতিয়াবা ধৰক আপুনি আজি এই বস্তুটো দেখিলে এছ এলটো খাই দিলে, নেক্সট দিনা দেখিব আপুনি নাই মোৰ এছ এলটো খাই যায়, মই আজি এছ এলটো আৰু অকণ তললৈ ল'ম, এছ এলটো মনত লগাই থ'ব, তাৰপৰা অকণমান তললৈ ল'ম। যেতিয়া লছটো বেছি হৈ গৈ থাকিব মাৰ্কেট ভাবিব আপুনিতো আৰু ৰিভাৰ্চ হ'ব, কিন্তু এই ৰিভাৰ্চটো নহয়, মানে এই মাৰ্কেট তললৈ গুচি যায়। এই বস্তুটো মানে থকিবৰ কাৰণে এই বস্তুটো হয়। সেইটো কাৰণে আপোনাৰ প্ৰপাৰ এছ এল লগাব, ট্ৰেড কৰিব, বছ এছ এল ল'লে নেক্সট টাইম আমি ট্ৰেড ল'ম, ঠিক আছে। এইটো মাহত আমি এনেকৈ ট্ৰেডিং পোৱাই মানে ছেটআপৰ মতে কাম কৰিব পৰাই নাই। দুটা ছেটআপত 2 দিন কাম কৰিছিলোঁ, 2 দিন আমাৰ লছ বুক কৰিছোঁ। লছটো আমাৰ কিমান হ'ল দেখাই আছোঁ। আমি চাওঁ, বেছি নহয় আমাৰ লিমিটৰ লছ, সেইটো দেখিছে কিমান টকা, 274। আৰু আমি এটা নতুন ছেটআপত কাম কৰি আছোঁ, এইকেইটা লাহে লাহে আমি ষ্টকত কাম কৰিছোঁ। আমি ডেইলি ষ্টকত কাম কৰিবলৈও চাই আছোঁ, ক'তো কাম কৰিম, দেখিছে 1274 আমি লছ খালোঁ আজি, ঠিক আছে।